মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ 3 ইউটিউব চেনেলে তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ক্লাছ 7 সায়েন্স অৰ্থাৎ বিজ্ঞান বিষয়টোৰ লেসন নম্বৰ 1 উদ্ভিদৰ পৰিপুষ্টি অথবা নিউট্ৰিশ্যন ইনফ্লুৱেঞ্চ যেটো লেসন আছে ইয়াৰ প্ৰশ্ন উত্তৰসমূহ ইংলিছ মিডিয়াম আৰু অসমীয়া মিডিয়াম মানে বহুত মিডিয়ামতে মই প্ৰথমৰ পৰা শেষলৈকে সুন্দৰ আৰু যদি ভিডিঅ'টো তোমালোকৰ ওচৰত ভাল লাগে সো এটা লাইক কৰিবা আৰু কমেন্ট কৰি কমেন্ট বক্সত জনাই দিবা কেনেকুৱা লাগিছে ভিডিঅ'টো আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা আৰু এটা অনুৰোধ বন্ধু বান্ধৱীসকললৈ অৱশ্যই শ্বেয়াৰ কৰিবা চেনেলৰ লিংকটো সো ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। মই প্ৰথমতে অসমীয়া মিডিয়ামৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম, তাৰপিছত ইংলিছ মিডিয়ামৰখিনি আলোচনা কৰিম। তো অসমীয়া মিডিয়ামত প্ৰথমটো প্ৰশ্ন আছে তোমালোকৰ অনুশীলনী মানে 1 নম্বৰ প্ৰশ্নত কৈছে জীৱক কিয় খাদ্য প্ৰয়োজন হয়। তো ইয়াৰ উত্তৰটো হৈছে জীৱ এটাৰ দেহৰ গঠন আৰু বৃদ্ধি ঘটাবলৈ আৰু জীৱন প্ৰক্ৰিয়া চলাবলৈ শক্তিৰ প্ৰয়োজন হয়। খাদ্যই এই প্ৰয়োজনীয় শক্তিৰ যোগান ধৰে। 2 নম্বৰটো হৈছে পৰজীৱী আৰু মৃতজীৱী উদ্ভিদৰ মাজত প্ৰভেদ লিখা মানে পাৰ্থক্য লিখিব দিছে। উত্তৰটো হৈছে পৰজীৱী উদ্ভিদৰ আন উদ্ভিদৰ পৰা খাদ্য শোষণ কৰি তাৰ পুষ্টি সাধন কৰে, কিন্তু মৃতজীৱী উদ্ভিদবোৰ মৰা পচা আদি বস্তুৰ পৰাহে খাদ্য শোষণ কৰে। পৰজীৱী উদ্ভিদ তাৰ আশ্ৰয়দাতা উদ্ভিদৰ অনিষ্ট সাধন কৰে, কিন্তু মৃতজীৱী উদ্ভিদৰ ক্ষেত্ৰত এনে নহয়। 3 নম্বৰ প্ৰশ্নত কৈছে পাতত হেতহাৰ উপস্থিতি কিদৰে প্ৰমাণ কৰিবা। উত্তৰটো হৈছে টাবত ৰোৱা সেউজীয়া পাতৰ একে ধৰণৰ দুডাল উদ্ভিদৰ এডালক ৰ'দত আৰু আনডালক অন্ধকাৰ কোঠা এটাত বা কলা বাকচৰ ভিতৰত প্ৰায় 72 ঘণ্টাৰ বাবে ৰাখি থোৱা হ'ল। তাৰমানে কোৱা হৈছে এটা ৰ'দৰ ভিতৰত আৰু এটা ৰ'দৰ বাহিৰত মানে 72 ঘণ্টাৰ বাবে ৰাখি থোৱা। 72 ঘণ্টাৰ পিছত দুয়োডাল উদ্ভিদৰ পৰা দুটা পাত আনি উতলা পানীত ধুই তাৰ ওপৰত 2 টোপালমান আইডিনৰ দ্ৰব্য পেলাই দিয়া। এইটো ভালকৈ বুজি ল'বা, তাৰমানে ৰ'দৰ পৰা আৰু ৰ'দৰ মানে ৰ'দৰ ভিতৰত থকা ৰ'দৰ পৰা বাহিৰত থকা মানে দুইডাল পাতৰ মানে আইডিন ঢালি দিব কৈছে। তাৰপিছত কৈছে আইডিনৰ দ্ৰব্য হেতহাৰ লগত বিক্ৰিয়া কৰি পাতৰ ৰং কলা নীলা ডাঠ নীলা কৰে। গতিকে দেখা যাব যিটো পাত সূৰ্যৰ পোহৰত আছিল তাৰ ৰং ডাঠ নীলা হয় আৰু আনটোৰ বৰণ সলনি নহয়। তাৰমানে সূৰ্যৰ পোহৰত যিটো আছিল সেইটোৰ পোহৰে মানে ডাঠ নীলা হ'ব, কিন্তু ঘৰৰ ভিতৰত থকাটোৰ মানে ৰং পৰিৱৰ্তন নহয়। ইয়াৰ পৰা দেখা গ'ল যে সেউজীয়া পাতত হেতহাৰ থাকে, এই হেতহাৰ পাতে সূৰ্যৰ পোহৰতে উৎপাদন কৰে। 4 নম্বৰ কুৱেশ্যন সেউজীয়া উদ্ভিদে খাদ্য সংশ্লেষণ কৰা প্ৰক্ৰিয়াসমূহ বৰ্ণনা কৰা অথবা সালোক সংশ্লেষণ প্ৰক্ৰিয়াসমূহ বৰ্ণনা দিয়া। উত্তৰটো চোৱা উদ্ভিদৰ পাত হ'ল খাদ্য প্ৰস্তুত কৰা কাৰখানা। ইয়াৰ বাবে প্ৰয়োজনীয় দ্ৰব্য হ'ল পানী, বায়ুৰ কাৰ্বন ডাই অক্সাইড, পাতত থকা ক্লৰ'ফিল আৰু সূৰ্যৰ পোহৰ। উদ্ভিদে শিপাৰ সহায়ত মাটিৰ পৰা খনিজ লৱণ সহ পানী শোষণ কৰি পাতত যোগান ধৰে। পাতত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ ছিদ্ৰৰ সহায়ত ই বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড আৰোহণ কৰে। পাতত হৰিত কণা, সেউজীয়া কণা বা ক্লৰ'ফিলে সূৰ্যৰ ৰশ্মি শোষণ কৰি লয়। এই তিনিবিধৰ মাজত ৰাসায়নিক বিক্ৰিয়া ঘটি পাতত কাৰ্বহাইড্ৰেটৰ অণুৰ উৎপাদন হয়। অৱশ্য বিক্ৰিয়া এক জটিল প্ৰক্ৰিয়াৰ মাজেৰে সংঘটিত হয়। উৎপাদিত কাৰ্বহাইড্ৰেটৰ বহু সংখ্যক অণুক লগ লগাই সংশ্লেষণ কৰি জটিল হেতহাৰৰ অণু প্ৰস্তুত কৰে। ইয়ে উদ্ভিদৰ জীৱৰ খাদ্য হিচাপে ব্যৱহাৰ হয়। সূৰ্যৰ পোহৰৰ আলোকৰ সহায়ত এই প্ৰক্ৰিয়া সংঘটিত হয় বাবে ইয়াক সালোক সংশ্লেষণ বুলি কোৱা হয়। সালোক সংশ্লেষণৰ বিক্ৰিয়াটো চমুকৈ তলত দিয়াৰ দৰে লিখিব পাৰি, যেনেকুৱা কাৰ্বন ডাই অক্সাইড প্লাছ পানী, সূৰ্যৰ পোহৰ, কাৰ্বহাইড্ৰেট প্লাছ অক্সিজেন। এবাৰ তোমালোকৰ 5 নম্বৰ কুৱেশ্যন কৈছে চিত্ৰৰ সহায়ত উদ্ভিদ হ'ল জীৱৰ খাদ্যৰ মূল এইটো দেখুৱাব কৈছে। চ' এইটো হ'ল তোমালোকৰ চিত্ৰ, এইটো হ'ল উদ্ভিদ প্লাছ তৃণ, এইটো হ'ল গাখীৰ, এইটো হ'ল ফল, এইটো দলি মাংস। তেতিয়াহ'লে এতিয়া অলপ ব্যাখ্যা কৰি দিয়া হৈছে। চিত্ৰৰ পৰা দেখা গ'ল যে মানুহৰ খাদ্য ভাত, দাইল, মাংস, গাখীৰ, কণী আদি সকলোৰে মূল উৎস উদ্ভিদ। ঠিক তেনেদৰে অন্য জীৱ জন্তুৰ ক্ষেত্ৰতে ছাগলী, গৰু, মুৰ্গী, মাছ আদিৰো খাদ্যৰ মূল উৎস হ'ল উদ্ভিদ। 6 নম্বৰত আছে খালি ঠাইবোৰ কৰা। তাৰে এই নম্বৰটো হৈছে সেউজীয়া উদ্ভিদক ডেছ বোলা হয় যিহেতু সিহঁতে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে, এইটো সহপোষী বোলা হয়। 2 নম্বৰ উদ্ভিদৰ দ্বাৰা সংশ্লিষ্ট খাদ্যসমূহ ডেছ হিচাপে সঞ্চিত হৈ থাকে, এইটো গ্লুক'জ। 3 নম্বৰত সালোক সংশ্লেষণত সৌৰশক্তি আহৰণ কৰি ৰঞ্জক পদাৰ্থ ডেছ বোলা হয়, এইটো পত্ৰহৰিত। সালোক সংশ্লেষণৰ সময়ত ডেছ লয় আৰু ডেছ এৰি দিয়ে, এইটো কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেন এৰি দিয়ে। 7 নম্বৰত কৈছে তলত দিয়া সমূহৰ নাম লিখা। তাৰে এই নম্বৰটো কৈছে এবিধ পৰজীৱী উদ্ভিদ যাৰ কাণ্ড হালধীয়া, মিহি আৰু নলিকা সদৃশ্য, এইটো হ'ব অমৰলতা। বি নম্বৰটো হৈছে এবিধ উদ্ভিদ যি সপক্ষী আৰু পৰপক্ষী বা উভয় ধৰণে পৰিপুষ্টি গ্ৰহণ কৰে, এইটো হ'ব কলচী উদ্ভিদ।
চি নম্বৰত পাতত থকা ছিদ্ৰৰ সহায়ত উদ্ভিদে গেছ বিনিময় কৰে, এইটো হ'ব পত্ৰৰন্ধ্ৰ। 8 নম্বৰ কুৱেশ্যন আছে শুদ্ধ উত্তৰটো চিন দিয়া। তাৰে এ নম্বৰ হৈছে অমলতা কি আছে সপক্ষী পৰজীৱী মৃত্যুজীৱী সপক্ষী উদাহৰণ এইটো হ'ব পৰজীৱী। বি নম্বৰ এবিধ উদ্ভিদ যি পোক পতংগ খাদ্য হিচাপে গ্ৰহণ কৰে, সেইটো হ'ব কলচী উদ্ভিদ যিয়ে খাদ্য হিচাপে গ্ৰহণ কৰে পোক পতংগ। 9 নম্বৰত কৈছে 1 নম্বৰ স্তম্ভৰ লগত 2 নম্বৰ স্তম্ভৰ মিল, এইটো হ'ল 1 নম্বৰ, এইটো হ'ল 2 নম্বৰ। পত্ৰ সহিত হয় তোমালোকৰ পাত, নাইট্ৰজেন বেক্টেৰিয়া, অমলতা পৰজীৱী প্ৰাণী, পৰপুষ্ট আৰু পোক পতংগ কলচী উদ্ভিদ। 10 নম্বৰটো কৈছে শুদ্ধ বাক্যত হু আৰু অশুদ্ধ বাক্যত অ লিখিয়া। হালক সংশ্লেষণত পোকে কাৰ্বন ডাই অক্সাইড নিৰ্গত হয়, এইটো হ'ব অশুদ্ধ। 2 নম্বৰতে যিবোৰ উদ্ভিদে নিজে নিজৰ আহাৰ প্ৰস্তুত কৰে সেইবোৰক মৃতজীৱী বোলা হয়, এইটো অশুদ্ধ। হালক সংশ্লেষণৰ প্ৰটিন উৎপন্ন নহয়, এইটো হ'ব শুদ্ধ। হালক সংশ্লেষণৰ প্ৰকৃত সৌৰশক্তি ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন হয়, এইটো হ'ব শুদ্ধ। এবাৰ 11 নম্বৰ প্ৰশ্নত কৈছে তলত দিয়া বোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়া। হালক সংশ্লেষণৰ বাবে উদ্ভিদৰ কোনটো অংশই বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে, এইটো হ'ব 2 নম্বৰ পত্ৰৰন্ধ্ৰ। 12 নম্বৰত আছে তলত দিয়া সমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াই লিখা। উদ্ভিদে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড তলৰ কোনটো অংশৰ জৰিয়তে গ্ৰহণ কৰে, এইটো হ'ব তোমালোকৰ 4 নম্বৰ থকা পাত। এবাৰ আহা তোমালোকৰ ইংলিছ মিডিয়ামৰ প্ৰথমটো কুৱেশ্যন চোৱা। মই অসমীয়াটো আলোচনা কৰিলোঁ, এইবাৰ মানে ইংলিছ মিডিয়ামটো হ'ব হোৱাই ড অৰ্গেনিজম নিড টু টেক ফুড, এইটো চোৱা। অল অৰ্গেনিজম require energy for their life process. Plants prepare their food and acquire nutrients from abiotic components like soil, air, water, and sunlight. On the other hand, animals need to get food from either plants or other animals to obtain nutrients. Hence, animals need to take food to acquire nutrients and energy. 2 number questions. Distinguish between parasite and saprophyte. So 1 number is saprophytes and parasites. So এইটো 1 নম্বৰ এটা মানে পাতক হৈছে acquire nutrients from dead any decaying matter. তাৰপিছত parasite এটা হৈছে parasites live on her in host and get their food the expense of their host. 2 number example fungi, এইটো saprophytes, এইটো example rundown parasites. 3 number question, how would you test a presence of stars in leaves? Itu solution mane answer. Take 2 potted plants of the same kind, keep on dark 70 hours and on other sunlight. Perform iodine test with leaves of both plants as given below. Now leave the pot which was earlier kept in dark and distribute for 3-4 days and perform the iodine test again on its leaves. সেই আগৰ পুৰণা অসমীয়াটোৰ নিচিনা হৈছে যে এটা ৰ'দৰ ভিতৰত আৰু এটা মানে ঘৰৰ ভিতৰত হ'ব দিছে, তাৰপিছত বাহিৰত আনি দুইটাৰ ভিতৰতে মানে কি আয়োডিন দিছে 72 ঘণ্টাৰ ভিতৰতে, তাৰপিছত পৰীক্ষা কৰি কি হ'ল এইটো মানে সেই আগৰ নিচিনাই একেই। টেষ্টটো দিছে যে লোডিং টেষ্ট, put iodine solution in the leaf. Observation প্রত্যেক লক্ষ্য করা হল যে blue black color will be observed on the leaves of plants kept in sunlight which indicated the presence of stars. মানে সূৰ্যৰ পোহৰত যেটো ৰাখা হৈছিল হেতু মানে একদম ঘন ডাঠ নীলা হৈ যাব। তাৰ পিছত blue black color will not be observed on the leaves of plants kept in the dark room, যেটো মানে বন্ধ কোঠালিৰ ভিতৰত ৰাখা হৈছিল হেতু মানে ডাঠ নীলা নহব বুলি কৈছে। This indicated the absence of stars. 4 number questions, give a brief description of the process of synthesis of the food and green plants. So answer, green plants use a process called photosynthesis. Prepare their food. The process is follows. Water is taken from the roots of the plant and it is transferred to the leaves of the plant. Carbon dioxide from their entire leaves through pores called stomata, and this disperses the coil containing chlorophyll. Water molecule is broken down into hydrogen and oxygen with the help of sunlight. Hydrogen combines with the oxygen and hydrogen to form carbohydrates. Photosynthesis is represented by the following equation. 5 number question, show with the help of sketch that plants are limited sources food. মানে কেনেকৈ কৰপৰা খাদ্য উৎপন্ন হয়। প্ৰথম চোৱা এটুতে ডিকম্পেয়াৰ্স at first solar energy, তাৰ পিছত গ্ৰীন প্লেন্টস, হেভিভিয়াৰ্স, কি হৈছে কাৰ্নিভোৰাৰ্স, ডিকম্পেনসেটৰ এইকেইটা। এবাৰ নম্বৰ আছে fill in the blanks.
A number green plants are called dehes since they synthesize their own foods মানে সেউজীয়া উদ্ভিদক dehes বলা হয় যেহেতু ইহঁতে নিজৰ নিজে প্ৰস্তুত কৰে এইটো হ'ব অটো কি হৈছে অটোট্ৰপছ মানে সেউজীয়া সপক্ষী উদ্ভিদ বি নম্বৰত আছে দ্য ফুডছ synthesized by the plants is called এইটো কি হ'ব উদ্ভিদৰ দ্বাৰা সংশ্লিষ্ট খাদ্যসমূহ এইটো ষ্টাৰ্চ মানে গ্লুকোজ in photosynthesis solar energy is captured by this pigment and এইটো হ'ব কি লিখছে chlorophyll D number during photosynthesis plants take in carbon dioxide and release oxygen 7 number question চোৱা 7 number question name the following তলৰ নামবোৰ লিখিব কৈছে এক নম্বৰটো হৈছে মানে অ নম্বৰ a practice plant with yellow cylinder and tabular system এইটো হ'ব কোচকুটা বা মার্বেল মানে অমলতা 2 number a plant that has both autotrophic and heterotrophic mode of nutrition it is pitcher plant the pores through which leaves exchange gases it is stomata the correct answer a number say marble is an example it is parasite মানে অমলতা কি হয় এটো হ'ব parasite মানে অপরজীবী উদ্ভিদ b number the plant which traps and feeds an insect এটো হ'ব pitcher plant মানে কলসী উদ্ভিদ এবার 9 number match the items given in column 1 and those column 2 column 1 মানে ক অংশৰ লগত খ অংশ মিলাব লাগিব chlorophyll 2 এটো হ'ব leaf nitrogen bacteria amoebal এটো হ'ব parasite animals এটো হ'ব কি আছে heterotrophs মানে পরপুষ্ট জীব insects মানে pitcher plant এটো হ'ব মানে কলসী উদ্ভিদ 10 number marks t if the statement is true যদি সঁচা হয় তেনেহলে টি আৰু ফলস হলে মানে এফ দিব দিছে কার্বন ডাই অক্সাইড ইজ রিলিজড ডিউরিং দ্য photosynthesis এটো ফলস plants which synthesize their food themselves are called saprotrophs এটো ফলস the products of photosynthesis is not protein এটো true solar energy is converted into chemical energy during photosynthesis এটো true এবারে choose the correct option from the following সঠিক উত্তৰটো মানে টিক দিব দিছে এই নম্বৰটো কি কৈছে which part of the plant takes in carbon dioxide from the air photosynthesis root air stomata leaf veins air correct answer stomata choose the correct option from the following plants take carbon dioxide from the atmosphere mainly through এইটো হ'ব leaves সো আজিৰ ভিডিও এইখিনিলৈকে ভিডিওটো সম্পূৰ্ণ কৰিছোঁ বাবে তোমালোক সকলোকে ধন্যবাদ জনাইছোঁ আৰু ইয়াতকৈ মানে ভাল ভাল ভিডিও পোৱাৰ বাবে চেনেলটো অৱশ্যই সাবস্ক্ৰাইব কৰি ৰাখিবা